Shri Krishna Chaitanya Prabhu Nityananda Sri Advaita Gadadhar Srivasadi Gaurabhaktavrinda. Hare Krishna 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 Hare 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 Rama 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 Hare Hare. Hare Krishna 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 Hare 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 Rama 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 Hare Hare. Hare Krishna 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 Hare 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 Rama Rama Rama. সকলকে প্ৰণাম কৰিছো। পঞ্চা কল্পতৰুভ্যস্য কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণৱেভ্যো নমো নমঃ। তো হৰে কৃষ্ণ। তো গোটেই ক্লাছটো ৰেকৰ্ড হৈ আছে, সেইকাৰণে আপোনালোকে অলপ সহযোগ কৰিব যাতে হেৰি নকৰে, এইটো ইউটিউবত যাব। তো হৰে কৃষ্ণ। কৃষ্ণ ভক্তি জন্মমূল হয় সাধু সঙ্গ, কৃষ্ণ প্রেম জন্মেতে পুনমুখ্য অঙ্গ। কৃষ্ণ ভক্তি জন্মমূল হয় সাধু সঙ্গ। আমি যে কৃষ্ণ ভক্তিৰ অনুশীলন কৰিছোঁ, এইটো ক'ৰ পৰা আহিছে? আমাৰ জীৱনত কেতিয়াবা আমি কোনোবা সাধুক লগ পাইছিলোঁ, কোনো ভক্ত সংগ হৈছিলে, তাৰ পৰা আমাৰ ভক্তি জীৱনৰ আৰম্ভণি হ'ল। ঠিক আছে, ভক্তি জীৱনৰ আৰম্ভণি হ'ল, ভক্তি কৰিলে, এতিয়া কৰি কৰি কৃষ্ণ প্ৰেম পাই গ'ল। এতিয়া কি ভক্ত সংগ এৰি দিব লাগিব? এতিয়া অকলে ভজন কৰিম নেকি বাবাজী? অকলে নিৰ্জন ভজন, অকলে হৰিনাম কৰিলে হ'ব না। শাস্ত্ৰে কৈছে কৃষ্ণ ভক্তি জন্মমূল হয় সাধু সঙ্গ, কৃষ্ণ প্ৰেম জন্মে তেহু পুনমুখ্য অংগ। আপুনি যদি ভক্তি জীৱনৰ অনুশীলন কৰি 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 কেনে শুদ্ধ ভক্ত হৈ গ'ল, তাৰপিছতো ভক্তক এৰিব নোৱাৰে। এনেকৈ চৈতন্য চৰিতামৃতত লিখা আছে। মোৰ লগত শ্লোকটো গাব পাৰিব? চেষ্টা কৰিব। কৃষ্ণ ভক্তি জন্মমূল হয় সাধু সঙ্গ, কৃষ্ণ ভক্তি জন্মমূল হয় সাধু সঙ্গ, কৃষ্ণ ভক্তি জন্মমূল হয় সাধু সঙ্গ, কৃষ্ণ ভক্তি জন্মমূল কৃষ্ণ প্রেম জন্মেতে পুনমুখ্য অঙ্গ, কৃষ্ণ প্রেম জন্মেতে পুনমুখ্য অঙ্গ। সাধু সঙ্গ সর্বশাস্ত্রে কয়, সাধু সঙ্গ সর্বশাস্ত্রে কয়, লবমাত্র সাধু সঙ্গ সর্বসিদ্ধি হয়, লবমাত্র সাধু সঙ্গ সর্বসিদ্ধি হয়। তো ভক্তি জীৱনৰ আটাইতকৈ যিটো মূল্যৱান অংগ, সেইটো হৈছে ভক্ত সংগ। সেইকাৰণে আমাৰ পৰম সৌভাগ্য আজি এই নতুন বছৰত বহুত বেলেগ কিবা কাৰ্য কৰিব পাৰিলেহেঁতেন। মোৰ বহুত ইচ্ছা আছিলে হৃদয়ত, নতুন বছৰত এনেকুৱা এটা অনুষ্ঠান হ'লে ভাল আছিলে। পুৰুষোত্তম প্ৰভুৱে ক'লে চব ভক্তবিলাক আহিব, মইতো ভালেই পালোঁ আহিবৰ কাৰণে, মইতো মনে মনে বিচাৰি আছিলোঁ। অৱশ্যে আমি ইস্কন কোনোবা মন্দিৰত ডাঙৰ অনুষ্ঠান কৰিব পাৰোঁ, কিন্তু মোৰ ইচ্ছা আছিলে গাঁওবিলাকত কৰাৰ কাৰণে। চহৰত আমি ডাঙৰ অনুষ্ঠান কৰিব পাৰোঁ, ইস্কনৰ ডাঙৰ কেন্দ্ৰ আছে, কিন্তু মোৰ মনত আহিছে যে মহাপ্ৰভুৱে কৈছিলে পৃথিৱীতে আছে যত নগৰাদি গ্ৰাম সৰ্বত্ৰ প্ৰচাৰ হৈবে মোৰ নাম। তো মহাপ্ৰভুৰ বাণীটো সাৰ্থক হ'ব লাগিব না, মিছা হ'ব নোৱাৰে। তো চহৰবিলাকত প্ৰচাৰ হ'লে হ'ব নেকি? গাঁৱত হ'ব নালাগে, গাঁৱতো হ'ব লাগিব। সেইকাৰণে আমি গাঁৱত আহিছোঁ। তো আমি অকল বছৰৰ এটা দিন আমাৰ যিটো পন্থা, এই পন্থাত এইটো নিশিকায় যেন বছৰৰ আপোনাৰ এটা দিন ভাল হওক, হেপী নিউ ইয়াৰ, অকল 1 জানুৱাৰী। আমাৰ তেনেকুৱা নহয়।
কৃষ্ণ ভক্তিৰ পন্থাটো এনেকুৱা যে আপোনাৰ প্ৰতিটো দিন মংগলময় হ'ব, আনন্দময় হ'ব, সুখময় হ'ব। কোনটো বেছি ভাল? বছৰৰ এটা দিন বেছি সুখী হোৱাও ভাল, কিবা কিবি খাই মেলি কেনে, নে গোটেই বছৰটো ভালে থকাটো ভাল? কোনটো বিচাৰে? গোটেই বছৰটো। সেইকাৰণে গোটেই বছৰটো ভালে থাকিবৰ কাৰণে কৈছে, শাস্ত্ৰত কৈছে তদ্দিনং দুৰ্দিনং মন্যে মেঘাচ্ছন্নং দুৰ্দিনং যদ্দিনং কৃষ্ণ সংলাপং কথাপি সবর্জিতং তদ্দিনং দুর্দিনং মন্যে মেঘাচ্ছন্নং দুর্দিনং যদ্দিনং কৃষ্ণ সংলাপং কথাপি সবর্জিতং। তো কৈছে যিদিনাখন মেঘত ডাৱৰে আগুৰি ধৰে, মেঘাচ্ছন্ন হয়, সেইদিনাখন বেয়া দিন নহয়। ধুমুহা আহে, সেইদিনাখন বেয়া দিন নহয়। কোনদিনাখন বেয়া দিন? যিদিনাখন আপোনাৰ কৃষ্ণ কথাৰ শ্ৰৱণ নহয়, সেইটো হৈছে আপোনাৰ সকলোতকৈ বেয়া দিন। তো আজি কৃষ্ণ কথাৰ শ্ৰৱণ হৈছে, সেইকাৰণে আজিৰ দিনটো হৈছে সকলোতকৈ ভাল দিন। আৰু আজি যদি ভাল হয়, আমি সদায় যদি কৃষ্ণ কথা শ্ৰৱণ কৰোঁ, সদায় ভাল হ'ব। সেইকাৰণে শাস্ত্ৰত কৈছে তদ্দিনং দুৰ্দিনং মন্যে মেঘাচ্ছন্নং দুৰ্দিনং যদ্দিনং কৃষ্ণ সংলাপং কথাপি সবৰ্জিতং। যদি জীৱনৰ এটা দিন আপুনি কৃষ্ণ কথাৰ শ্ৰৱণ নকৰাকৈ, ভগৱানৰ কথা শ্ৰৱণ নকৰাকৈ আমাৰ দিনটো গৈছে, তেনেহ'লে আপুনি ভাবিব যে সেইটো আপোনাতকৈ সকলোতকৈ বেয়া দিন আছিল। সেইকাৰণে আজিৰ নতুন বছৰত মানুহে কি কৰে? ৰিজলিউশ্যন, কিছুমান নতুন প্ৰতিজ্ঞা কৰে। আজিৰ পৰা আমি অমুক নকৰোঁ, তমুক নকৰোঁ, তমুক নকৰোঁ, তমুক নকৰোঁ। সেইকাৰণে আমি ভক্তবিলাক সকলোৱে মিলি আছোঁ, ঠিক আছে? প্ৰবচনৰ শেষত মোক মনত পেলাই দিব, আজি আমি সকলোৱে মিলি কেনে কি কৰিম? এটা প্ৰতিজ্ঞা কৰিম। কৰিব কি না? কৰিব, হৰি বল। মই শিকাই দিম পিছত কেনেকৈ কৰিব লাগে, আপোনালোকে জোৰকৈ ক'ব। আৰু ইমান জোৰকৈ ক'ব যাতে গোটেই অসমৰ মানুহে শুনে, গোটেই ভাৰতৰ মানুহে শুনে, ইমান জোৰকৈ ক'ব, ঠিক আছে? এতিয়া নহয়, ঠিক আছে, ৰেডি হৈ থাকিব। আমি 1 মিনিটৰ কাৰণে আমি এটা লাষ্ট হেৰি কৰিম, ঠিক আছে? হৰে কৃষ্ণ। তো ভগৱানে আমাক বহুত ভাল পায়। কিমান ভাল পায়? বহুত ভাল পায়। আৰু যিজন ব্যক্তিয়ে আমাক ভাল পায়, সেইজন ব্যক্তিৰ কথা আমি নাজানো। আমি মানুহ বিচাৰি আছোঁ, আমাৰ যেন ভাল পোৱা ব্যক্তি সেইজন আমি বিচাৰি ঘূৰি আছোঁ, কিন্তু পোৱা নাই। বেলেগ বেলেগক পৰীক্ষা কৰি আছোঁ। এবাৰ এজন ৰজা এজন আছিলে, ঠিক আছে? ৰজাই ৰাণীক ভাল পায়। তো ৰজাই কি কৰিলে, তেওঁৰ হাতত মূল্যৱান এটা হীৰাৰ নেকলেছ আছিলে, তো পত্নীক দি দিলে, ৰাণীক দি দিলে। ৰজাই ভাবি আছিলে কি, মোৰ ৰাণীয়ে মোক বহুত ভাল পায়। তাৰপিছত গ'ল, এনেকৈ বহুত দিনৰ পিছত, 3 মাহমান পিছত এজনী মাতাজী আহিছে। মাতাজীৰ হাতত এডাল হীৰাৰ মালা, আৰু মালাটো ৰজাক দিবৰ কাৰণে আহিছে। তো যেতিয়া ৰজাক দিব আহিছে, তে ৰজাই মালাডাল গ্ৰহণ কৰিছে আৰু চাইছে এই মালাটো, এই নেকলেছডাল মই মোৰ পত্নীক দিছিলোঁ, ৰাণীক দিছিলোঁ, এই মহিলাজনীৰ হাতত কেনেকৈ আহিলে? তো তাৰপিছত কি কৰি ৰজাই গম পালে যে ৰজাই ৰাণীক দিছিলে, ৰাণীয়ে আন কাৰোবাক ভাল পায়। তো সেই ব্যক্তিজনক দিলে। তাৰপিছত সেই ব্যক্তিজনে কি কৰিলে, সেই মাতাজী ভাবিছিলে যে সেই ব্যক্তিজনে মোক বেছি ভাল পায়, সেই ব্যক্তিজনে আন কাৰোবাক ভাল পায়, তেওঁ আকৌ আন কোনোবা মাতাজীক দি দিলে। এনেকৈ বস্তুটো ঘূৰি 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 এই মহিলাজনীৰ হাতত পৰিলে, আৰু এই মহিলাজনীয়ে ৰাজাক চবতকৈ বেছি ভাল পায়। তো মহিলাজনী আনি কেনে কি কৰিলে, ৰাজাক দি দিলে। তো ইয়াৰ কাহিনীটো এইটো মিছা কাহিনী নহয়, সজাই কেনে কোৱা নহয়। এজন ৰজা আছিলে। তাৰপিছত ৰজাই গম পালে যে মোক সকলোকে ভাল পোৱা ব্যক্তিজন কোন, এই মাতাজীজনী মোক বেছি ভাল পায়। আৰু ৰজাই তেতিয়া গম পালে। তাৰ আগতে তেওঁ এখন গ্ৰন্থ লিখিছিলে। এই গ্ৰন্থখনৰ নাম আছিলে, গ্ৰন্থখনৰ নামটো মই পাহৰিলোঁ, বিৰহ শতকম। বিৰহ শতকম মানে নিজৰ পত্নীক ইমান ভাল পাইছিলে, পত্নীৰ কাৰণে তেওঁ কবিতাৰ গ্ৰন্থ লিখি দিলে। আৰু এতিয়া যেতিয়া গম পালে যে মোৰ শ্ৰীমতীয়ে, মোৰ ৰাণীয়ে মোক ভাল নাপায়, এইখন বিৰহ শতকম এতিয়া লিখিছে।
আগতে বৈৰাগ্য শতকম, আগতে লিখিছিলে বিৰহ শতকম, পত্নীক ইমান ভাল পাইছিলে, এতিয়া কৈছে এতিয়া বৈৰাগ্য আহি গ'ল, সেইকাৰণে বৈৰাগ্য শতকম বুলি গ্ৰন্থ লিখিছে। তো ঠিক তেনেকে আমাৰ জীৱনত আমি গম নাপাওঁ যে আমাক কোনে বেছি ভাল পায়, সকলোৱে কয় কৃষ্ণ। কৃষ্ণ আমাক ভাল পায়। আমাৰ গ্ৰন্থবিলাক আছে না, ইস্কনৰ গ্ৰন্থবিলাক, বুকছবিলাক দিব ইয়াতে, কোনে প্ৰচাৰ, আপুনি প্ৰচাৰ কৰে ইয়াতে। তো আমাৰ গ্ৰন্থবিলাক প্ৰভুৱে দি দিব। তো ভাগৱত গীতাত এটা শ্লোকত লিখা আছে, কি বুলি লিখা আছে, 5 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকা, তাতে কি লিখা আছে, কি লাষ্টৰ শ্লোকাটো 5 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকাটো কি আছিলে? সুহৃদম সৰ্বভূতানাম, কি শ্লোক আছিলে? সুহৃদম সৰ্বভূতানাম, সকলো জীৱৰ যিটো সুহৃদ মিত্ৰ। এইটো মাধৱদেৱে কৈছে, আৰে হৰি বিনে সুহৃদ বান্ধৱ কেহ নাই, উদ্ধৱ চলহু গোকুলেলা, আরে হরি বিনে সুহৃদ বান্ধৱ কেহ নাই, হরি বিনে সুহৃদ বান্ধৱ কেহ নাই। তো আমাৰ জীৱনটো পাৰ হৈ যায়, আমি গমেই নাপাওঁ যে আমাক কোনে ভাল পায়। এই জগতৰ মানুহবিলাকক পৰীক্ষা কৰি 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 বিয়াৰ আগতে কি থাকে, ইজনে সিজনক নেদেখিলে থাকিব নোৱাৰে। বিয়া হোৱাৰ পিছত কি হৈ যায়, शादी से पहले चंद्रमुखी, शादी के बाद सूर्यमुखी, अभी तो ज्वालामुखी। বিয়াৰ আগতে কি হৈ যায়, ইজনে সিজনৰ চেহাৰাটো চাই থাকে, হোৱাটছআপত থাকে, ফেচবুকত থাকে, নাচালে থাকিবই নোৱাৰে 1 ছেকেণ্ড। ঘৰৰ মা দেউতাক এৰি থৈ কিনে পলাই গুচি যায়, কি কি নকৰে। আৰু বিয়াৰ পিছত একেদিনে ব্যক্তি, এতিয়া ইজনে সিজনে চাব নোৱাৰে। शादी से पहले चंद्रमुखी, মানে চন্দ্ৰৰ নিচিনা লাগে পত্নীৰ মুখখন। আৰু বিয়া হোৱাৰ পিছত কি হৈ যায়, शादी के बाद सूर्यमुखী, মানে এতিয়া গৰম গৰম কথা কয়। কি হল, বজাৰত কেতিয়া যাব, এতিয়া উঠাই নাই দেখোন, ৰান্ধিম কেতিয়া, খাম কেতিয়া। আৰু তাৰপিছত কি জ্বালামুখী, জ্বালামুখী গম পায় না, এনেকে জ্বালামুখী জুই ওলাই থাকে, ফুচ ফুচ লাভা ওলাই থাকে। তো এইকাৰণে আমাক সকলোকে কোনে ভাল পায়, কৃষ্ণ। বলে কৃষ্ণচন্দ্ৰ ভগৱান কি। তো শাস্ত্ৰত কৈছে, এবাৰ এজন ব্যক্তি আছিলে, মানে বাচ্চা, এইটো কি কয় মাৰুৰী মানুহ আছিলে, তেওঁ ব্যৱসায় কৰে, শেঠজি। আৰু তেওঁ কৈছে, তেওঁ কোনো প্ৰবচনত শুনা পাইছে যে কৈছে, দানে দানে মে লিখা হে খানে वाले का नाम। তো শেঠজি কৈছে, ঠিক আছে, দানে দানে মে লিখা হে খানে वाले का नाम, মই নিখাওঁ আজি, কেনেকে মোৰ খোৱাটো আহে চাম। কি কৈছে, যদি কথাটো সঁচা হয় তেনে মই আজি নেখাওঁ, মই আজি জংঘলত গৈ গছৰ ওপৰত বহি থাকিম এনেকৈ কৈছে। তাৰপিছত পত্নীয়ে কৈছে, আৰে सुनो जी, इतना गुस्सा क्यों करते हो, अरे खाना लेके जाओ, भूख लगा तो खा लीजिए। अच्छा ठीक है, माता जी इतना प्रेम से बोला तो लेके चले। और गसर तलत गुड़ी राखी थके ने गसर ऊपर बही आसे, आज खाना नहीं खाएंगे, दाने दाने में लिखा है खाने वाले का नाम, चलो देखते हैं कैसे सच होता है। और तेतिया गसर ऊपर बही आसे, तो गाँवत कोनबा चोर केइटामान आहिছিলে, हेने गाँवत चुरी करिले, चुरी কৰি বস্তু লৈ জংঘলত সোমালে, জংঘলত হেনে মানে বস্তুবিলাকৰ ভাগ বতৰা কৰিব এতিয়া। আৰু তেতিয়া দেখা পালে যে গছৰ গুৰিত খোৱা বস্তু আছে, সিহঁতে কৈছে, বাহ ভগৱান বহুত দয়ালু দেই, আমাৰ কাৰণে খোৱা বস্তু ৰাখি দিছে। তাৰপিছত ভাবিছে, অলপ পিছত ভাবিছে, জংঘলত ৰাখিছে মানে কাৰোবাৰ এইটো বেয়া বুদ্ধি হ'ব পাৰে, আমাক কিবা খোৱা বস্তু বিষ চিক মিহলাই দিছে, আমাক খুৱাই কেনে মাৰিব বিচাৰিছে। তাৰপিছত কোনে ৰাখিছে এই জংঘলত খোৱা বস্তু, এনেকে 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 চাই চাই ওপৰলৈ চালে, ওপৰত শেঠজি বহি আছে। अच्छा तो ये बात है, वो শেঠজি वो खाना रख के ऊपर बैठा है, उसको नीचे उतारो, उसको नीचे उतारो। শেঠজি नमाय नहीं, बोले खाना खाओ, बोला नहीं हम खाना नहीं खाएंगे, नहीं खाएंगे इसका मतलब इसमें कुछ मिला हुआ है, कन्फर्म, নহলে क्यों ना खाए। তাক জবৰদস্তি দুজনে ধৰিছে, মুখত কুমাই দিছে, পুৰা কুমাই খা
ইয়াৰ কান্দি কান্দি কেনে খাই আছে আৰু মনত পৰিছে দানে দানে মে লিখা হে ঠিক আছে আৰু এজন ঘৰত গাঁৱত এনেকুৱা বুঢ়ী মাইকী মানুহ এজনী আছিলে গাঁৱত আছিলে তো মাইকী মানুহ খুব ভগৱানৰ ভক্ত ঘৰত একো নাই দুখীয়া মানুহ খাবলৈ একো নাই কিন্তু কৃষ্ণক নাপাহৰে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে সুখ দিলেও প্ৰভুৰ ইচ্ছা দুখ দিলেও মোৰে কৰ্মটো ভাল নহয় এইকাৰণে মই দুখ পাই আছো এবাৰ গাঁৱত আকাল হ'ল খোৱা বস্তু নাই তাৰপিছত কি কৰিলে একো খাবলৈ নাই তো দুই প্ৰকাৰৰ ব্যক্তি থাকে সমাজত সদায় আস্তিক আৰু নাস্তিক তো যিজন নাস্তিক আছিলে এজন মানুহ আছিলে নাস্তিক তেওঁ কি কৰিলে এই বুঢ়ীজনীক খুব গোবিন্দ গোবিন্দ কৈ থাকে কৃষ্ণ কৃষ্ণ কৈ থাকে ৰসচন্দ্ৰ খোৱা খাবলৈ পোৱা নাই এতিয়া কি কৈছে চিঞৰি চিঞৰি তেওঁ কি কৰিলে বজাৰ কৰিলে সব বস্তু লৈছে চাউল দালি চব্জি চেনি তেল সব বস্তু লৈ কেনে কি কৰিছে বুঢ়ী আইতাৰ ঘৰৰ বাহিৰত ৰাখি দিছে দি কেনে ঘৰৰ পিছফালে লুকাই আছে চাইছে কি কৰে চাওচোন এতিয়া বুঢ়ী আইতাই যে বস্তুবিলাক পাইছে নহয় তেতিয়া বুঢ়ী আইতাই কৈছে হে প্ৰভু হে কৃষ্ণ হে গোবিন্দ আপুনি ইমান দয়ালু যে মোক সব বস্তু পঠাই দিছে আপুনি সঁচাকৈ মহান আৰু তেতিয়া সেই ব্যক্তিজন ঘৰৰ পিছফালৰ পৰা ওলাই আহিছে আহি কেনে কৈছে আইতা তোমাৰ ভগৱানে পঠোৱা নাই মই আনিছো তোমাৰ ভগৱানে পঠোৱা নাই তো বুঢ়ী আইতাই কৈছে হে প্ৰভু আপুনি ইমান মহান এই নাস্তিকজনকো আপুনি আপোনাৰ সেৱাত লগাই দিছে আপুনি সঁচাকৈ মহান ই অভক্ত তাকো সেৱাত লগাই দিছে তাৰ মাধ্যমত আপুনি মোক খোৱা বস্তু দিছে কৈছে তাৰ যে কি অৱস্থা হৈছে কি হৈছিলে তাক কম বুঢ়ী আইতাক ঠাট্টা মস্কৰা কৰিব বুঢ়ী আইতাই কি ক'লে যে ভগৱানে তোমাৰ মাধ্যমত মোক খোৱা বস্তুটো দিছে তুমি দিয়া নাই হা সেইকাৰণে শাস্ত্ৰত এটা শ্লোকা এটা আছে আপোনালোকে মোৰ লগত ক'ব কা চিন্তা মম জীৱনে বহুত ভোকত আছে মাতটো ওলোৱা নাই জোৰকে ক'ব কা চিন্তা মম জীৱনে যদি হৰি বিশ্বম্ভৰ গীয়তে যদি আমি ভগৱান হৰিৰ নাম জপ কৰোঁ তেনেহ'লে আমাৰ জীৱনত চিন্তা কৰিবলগীয়া একো নাই নোচেদৰ ভাগ জীৱনায় জননী স্তনং কথম নিমৰ্জে কৈছে সন্তান যেতিয়া জন্ম পায় জন্ম হোৱাৰ আগতে তাৰ গাখীৰ মাৰ স্তনত আহি যায় নতুনকৈ নৱজাতক সন্তানক খোৱাবৰ কাৰণে কি আহাৰ আছে কিবা আছে মামাৰ দোকানত কিবা বস্তু আছে না মাৰ স্তনত গাখীৰ আহে হাত নহলে মায়ে গাখীৰ খুৱাব গাখীৰৰ ব্যৱস্থা কোনে কৰে কৃষ্ণই কৰে সেইকাৰণে ভক্তবিলাকৰ চিন্তা নাই হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে ৰাম রাম রাম হরে হরে Hare Krishna 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 Hare 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 Rama 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 Hare 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 Krishna 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 Hare 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 Rama 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 Hare Hare प्रेम से बोलिए प्रेम से बोलिए
আপোনালোকে বীৰবলৰ কাহিনী শুনিছে, আকবৰৰ নাম শুনিছে। বীৰবলৰ নাম সবেই জানে, বীৰবল আকবৰৰ কাহিনী। এবাৰ বীৰবল আৰু আকবৰ জংগলত গৈছিলে, বন ভ্ৰমণৰ কাৰণে গৈছে, নতুন বছৰৰ নিচিনাকৈ। আমি যেনেকৈ ইয়াত আহিছোঁ মাজুলী, তেনেকৈ নতুন বছৰ উদযাপন কৰিব কাৰণে ক'ত গ'ল? বনত গ'ল। বনততো খোৱা বস্তু নাই, আমাৰতো ইয়াতে প্ৰসাদ ৰেডি হৈ আছে, চিন্তা কৰিব নালাগে, সকলোৰে কাৰণে প্ৰসাদ আছে, টেনশ্যনৰ কোনো কাৰণ নাই। তো বনত গৈছে, ৰাজাৰ আকবৰৰ ভোক লাগিছে, বীৰবলক কৈছে খোৱাৰ ব্যৱস্থা কৰা, মোৰ ভোক লাগিছে, জংঘলত আদিবাসী মানুহবিলাক আছে, তেওঁলোকৰ ঘৰত যোৱা, তেওঁলোকে খোৱা বস্তু দিব। তো বীৰবলে কৈছে মই এইবিলাক খোৱা চোৱাৰ চিন্তা নকৰোঁ, মই ৰাম নাম জপ কৰিম। বীৰবলে ৰাম নাম জপ কৰি বহি আছে, মোৰ ভগৱানৰ নাম ল'লে চব হৈ যাব এনেকৈ কৈছে। তো আকবৰে ভাবিছে বীৰবলৰ লগত যদি মই ৰাম নাম জপ কৰি থাকোঁ তেনেহ'লে কি হ'ব? মোৰো পেটৰ নিগনি কেতিয়া মৰি যাব, খাব নাপায় কেনে, সেইকাৰণে মই কি ইয়াৰ ভৰসা কৰি লাভ নাই, ময়েই যাওঁ। তো তাতে গ'ল, জংঘলত গ'ল, মানুহ আছিলে জংঘলত, তেওঁলোকৰ ঘৰত গ'ল, আৰে জাহাপানা ৰজা আহিছে, কিমান ফূৰ্তি, বোলে জাহাপানা বেঠি বহক। তাৰপিছত কৈছে কি সেৱা কৰিম আপোনাৰ? কৈছে ভোক লাগিছে। তো জাহাপানাক খোৱালে, ৰুটি চব্জি বনাই কেনে খোৱালে। আৰু যেতিয়া আহিব ওলাইছে তেতিয়া ভাবিছে বীৰবলেতো ৰাম নাম জপ কৰি বহি আছে, তাৰতো খোৱাৰ ব্যৱস্থা হোৱা নাই। ক'লে আৰু এটা পেকিং কৰি দিয়ক, আৰু এজন মোৰ লগত ব্যক্তি আহিছে, তেওঁৰ কাৰণে লৈ যাব লাগিব। তো তেওঁলোকে কি কৰিলে? বীৰবলৰ কাৰণে পেকিং কৰি দিলে। তো বীৰবলক ক'লে, বীৰবলক আহি খোৱা দিলে, দি কেনে কৈছে চা ৰাম নাম কৰি দিলে কাম নহ'ব, এতিয়া খাই লোৱা। কৈছে দেখোন মইতো কৈছিলোঁ ৰাম নাম কৰিলে চব হৈ যায়, মোৰতো খোৱাটো আহিলে, এতিয়া ৰাম নাম কৰিলে চব হৈ যায়। বীৰবলে কি কৈছে? সেইটোৱেতো হৈছে, মইতো তাকেই কৈছিলোঁ, আপুনিহে বুজি পোৱা নাছিলে, ৰাম নাম কৰিলে বহা ঠাইতে খোৱা বস্তু পাই গ'ল। তো সেইকাৰণে এই হৰিনামৰ বহুত নতুন বছৰটো এনেকৈ এটা অনুষ্ঠান আয়োজন কৰিছে আপোনালোকে, বিষ্ণু প্ৰভু, মধু প্ৰভু আৰু ভক্তবিলাক মিলি কিনে, আমাৰ পুৰুষোত্তম প্ৰভু খুব ধুনীয়া ভক্ত। এই ভক্তবিলাকে এবাৰ ধন্যবাদ দিওঁ আমি, হৰে কৃষ্ণ মহামন্ত্ৰ কৰি, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম হৰে। তো সময় চাগে বহুত কম আছে, তো আপোনালোকক আজি মই এটা পাঠ পঢ়াই যাম। যেতিয়া স্কুলত যে বাচ্চাবিলাকে তেওঁলোকে ক খ গ ঘ পঢ়ে কি না? ক খ গ ঘ। মই ইমান ডাঙৰ ভক্ত নহয়, মই সৰু, মই নাৰ্চাৰীৰ ভক্ত, সেইকাৰণে মই সৰু কথা শিকাম আপোনালোকক, ঠিক আছে? মই আপোনালোকক আজি ক ফালা শিকাই থৈ যাম। কি ফালা শিকাই থৈ যাম? ক। তাৰে এটা আছে প বৰ্গ আছে। কি বৰ্গ আছে? প বৰ্গ। শুনিছে? মোৰ লগত ক'ব, প, জোৰকে ক'ব, প, লাজ নকৰিব, ফ, ব, ম, ভাত খাই উঠি ঘুম। মানে আমাক এনেকৈ শিকাইছিলে সৰুতে, প ফ ব ভ ম, ভাত খাই উঠি ঘুম, খাই কেনে ঘুমাব লাগে, ঠিক আছে? তো আমিতো শুই আছো এই জগতত আহি, আমি কি কৰি আছো? এই জগতত আহি কেনে চব ঘুমটি মাৰি আছো, আমি গম নাপাওঁ। এই মাজুলী, এই কালাগাঁও, এই টংলা, এই গুৱাহাটী বুলি কি কৰি আছো? ঘুমটি মাৰি আছো। ব্ৰহ্মাদি কৰি জীৱ জগত, ৰাম 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 ৰাম, মায়া মাঝে আছো ঘুমতি যাবি, তুমি চৈতন্য সনাতন, রাম 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 রাম, আমি চেতন নিয়োগ নাথ জগামি। তো কৈছে এই জগতত ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি সকলো জীৱ ইয়াতে কি কৰি আছে? নিদ্ৰাগ্ৰস্ত হৈ আছে। আৰু সেইকাৰণে আৰু আমাৰবিলাকক নিবৰ কাৰণে ভগৱান আহিছে। ভগৱানে নতুন ৰূপত আহিছে। কি ৰূপত আহিছে? চৈতন্য মহাপ্ৰভুৰ ৰূপত আহিছে আমাক জগাবৰ কাৰণে। তুমি চৈতন্য সনাতন নিয়োগ নাথ জগামি। তো ভগৱানৰ এটা অৱতাৰ হৈছে মহাবদান্য অৱতাৰ। কি অৱতাৰ? মহাবদান্য, বহুত দয়ালু অৱতাৰ।
জেনাৰেলি আমি যিসকল মানুহে মদ্যপান কৰে বা বেয়া কাম কৰে আমি তেওঁলোকৰ সংগ কৰিব নিবিচাৰোঁ, কাৰেক্ট না? কিন্তু ভগৱানৰ এনেকুৱা এটা অৱতাৰ আছে, মাতাজীবিলাক সিফালে চাব, মোৰ ফালে চাব। ভগৱানৰ এনেকুৱা এটা অৱতাৰ এজন হৈছে যিজনে সকলোকে ভাল পায়, যেনে কি কৰে সকলোকে ভাল পায়। আপোনালোকক ধুনীয়া সেই অৱতাৰৰ কাহিনী কৈ আছে, শুনিব, মন দি শুনিব, ঠিক আছে? মোৰ লগত ক'ব, জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ, জয় দ্বৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ। ভগৱান কিমান দয়ালু সেইটো যদি জানিব বিচাৰে এই কাহিনীটো শুনা, বহুত ভাল লাগিব, বহুত ভাল লাগিব। আকৌ মোৰ লগত ক'ব, জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ, জয় দ্বৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ। এই বস্তুবিলাক প্ৰবচনৰ পিছত আপোনালোকে কিনিব পাৰিব, চিন্তা কৰিব নালাগে, আপোনালোকৰ কাৰণে আনিছে, ঠিক আছে? এতিয়া অকল প্ৰবচনটো শুনিব ভালকৈ। আকৌ এবাৰ ক'ব, জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ, জয় দ্বৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ। তো চৈতন্য মহাপ্ৰভুৱে এই যে আমি হৰিনাম সংকীৰ্তন কৰিলো না ৰাস্তাই ৰাস্তাই, তো কোনে আৰম্ভ কৰিছিলে? চৈতন্য মহাপ্ৰভু। আৱৰে আৱৰে নাচ গাৱ ঝুমৰে, আৱৰে আৱৰে খুশিয়া মনাৱৰে, हमने गौरांग महाप्रभु नदिया में जन्म ले ला रे, करेक्ट ना? हाँ, गौरांग महाप्रभु। तो महाप्रभु नगर कीर्तन घूरी फुरे, तो आमी हेकाने गाइছিলো, उदिल अरुण पूर्व भागे द्विजमणि गोरा अमनि जागे भकत समूह लइया साथे गेला नगर बाजे, ताथई ताथई बाजल खोल घन घन ताहे झाजेर, प्रेमे धल धल सोनारे अंग चरणे नुपुर बाजे। এই যে গৌরাঙ্গ মহাপ্রভু তো নগর কীর্তন কৰি আছিলে, নগর কীর্তন কৰাৰ সময়ত কি হৈছে ঘটনা এটা শুনক। গৈ গৈ দেখিলে ৰাস্তাত এঘৰ মানুহ আছে, তাৰ পৰা কি শুনিলে মদৰ গন্ধ আহিছে। কি গন্ধ আহিছে? সোমৰস। কি ৰস? সোমৰসৰ গন্ধ আহিছে। তো মহাপ্ৰভুৱে কৈছে, যাব বিচাৰিছে। আজি মহাপ্ৰভুৱে মদৰ গন্ধ পাইছে, লগে লগে কি হৈছে বলৰামৰ ভাৱ আহি গৈছে, মই কৃষ্ণ নহয়, মই এতিয়া কোন হয়? মই বলৰাম হয়, মই যাম, মই তাতে যাম। তো মহাপ্ৰভুৰ এজন ভক্ত আছিলে শ্ৰীবাস ঠাকুৰ। শ্ৰীবাস ঠাকুৰে কৈছে, প্ৰভু আপুনি যদি তাতে যায় তেনে মই এতিয়া গৈ গংগাত জাপ দিম, মই গংগাত জাপ দিম, আপুনি তাতে গ'লে। আপুনি তাতে যাব নোৱাৰে। হা? তো মহাপ্ৰভুক যাব নিদিলে, এতিয়া কি কৰিব, উপায় নাই। ঠিক আছে। তো একদিন ঠাকুর পণ্ডিত সঙ্গে করি নগর ভ্রময়ে বিশ্বম্ভর গৌর হরি। বিশ্বম্ভর চৈতন্য মহাপ্রভু নগর কীর্তন কৰি আছে। নগরের অন্তে আছে মধ্যপের ঘর, যাইতে পাইলা গন্ধ প্রভু বিশ্বম্ভর। ভগবানে কি কইলে? মদৰ গন্ধ পাই গ'ল। মধ্য গন্ধে বারুণীর হইল স্মরণ, বলরাম ভাব হইল সচিরানন্দ। তো যে মদৰ গন্ধ পালে সচিনন্দনৰ কি ভাব আহিলে? বারুণী। বারুণী পান কৰিছিলে বলৰামে কেতিয়াবা কেতিয়াবা, তো বলৰামৰ ভাব আহি গ'ল। বাহ্য পাখরিয়া প্রভু করয়ে হুঙ্কার, উঠ গিয়া শ্রীবাসেরে বলে বার বার। কৈছে মই এতিয়া তাৰ ঘৰত যাম। এনেকে কৈ আছে। প্রভু বলে শ্রীনিবাস এই উঠ গিয়া, মানা করে শ্রীনিবাস চরণে ধরিয়া। ইয়াতে মই চাইছো আপোনালোকে এটা এটা সংস্কাৰ এটা আছে, খুব ভাল লাগিছে। ভৰিলৈ প্ৰণাম কৰিছে আপোনালোকে, মানুহবিলাক বৰিষ্ঠসকলক সন্মান কৰে, খুব ভাল লাগিছে মোৰ চাই কেনে। এইটো হৈছে আমাৰ বৈদিক সংস্কৃতি, প্ৰণাম কৰে বৰিষ্ঠজনক। আপোনালোকে কৰি আছে, এই সংস্কাৰটো সদায় জীয়াই ৰাখিব। তো শ্ৰীনিবাসে মহাপ্ৰভু চৰণ ধৰি প্ৰণাম কৰিছে।
प्रभु बोले मोरेও কি বিধি প্রতি সে তথাপি হসে নিবাস করয়ে নিছে ভগবানে কৈছে মোৰ কাৰণে নিয়ম আছে নেকি কৰবাত যোৱাটো মানা আছে নেকি কাৰণ দেখৰ যি নিয়ম থাকে এটো ৰজাৰ কাৰণে নহয় এটো কাৰ কাৰণে প্ৰজাৰ কাৰণে যদি ৰজাই যদি কিবা ভুল কৰে এটো ভুল বুলি কাউন্টিং নকৰে কিন্তু আমি যদি কৰো পানিশমেন্ট হ'ব তো ভগবানে কৈছে মোৰ কাৰণে নিয়ম বিলাক আছে নেকি শ্রীবাস বলয়ে তুমি জগতের পিতা তুমি ক্ষয় করিলে করিলে বাকে আর রক্ষিতা কইছে প্রভু আপনি জগতের পিতা আপনি যদি ধর্ম নষ্ট করে তেনে কোনে রক্ষা করিব আপনি ধর্ম রক্ষা করিব লাগে এখানে আপনার অবতরণ হয় আপনি যদি ধর্ম নষ্ট করে তেনে কোনে ধর্ম রক্ষা করিব না বুঝি তোমার লীলা নিন্দিবে যে জন জন্মে জন্মে দুঃখে তারে হইবে মরণ আপনি লীলা করিছে মূর্খ মানুষে বুঝি না পাব ভগবান লীলা করিছে আপনার নিন্দা করিব আর সেখানে তেওর কি জন্মে জন্মে তের কি হব কষ্ট পাব নিত্য ধর্মময় প্রভু নিত্য ধর্মময় তুমি প্রভু সনাতন এই লীলা তোমার বুঝিবে কোন জন যদি তুমি উঠ গিয়া মধ্যপের ঘরে প্রবিষ্ট হইব মুই গঙ্গার ভিতরে হে প্রভু আপনি যদি তের ঘৰত যায় তেনে হলে মই কি করিম গঙ্গার ভিতর জাপ মারি দিম ভক্তের সংকল্প প্রভু না করে লঙ্ঘন হাসে প্রভু শ্রীবাসের শুনিয়া বচন ভগবানে ভাগৱত গীতাত কৈছে মোৰ কথা কেতিয়া মিছা হ'ব পাৰে ভক্তৰ কথা কেতিয়া মিছা নহয় কৈছে নমে ভক্ত প্ৰণশ্যন্তি কোনতে প্ৰতি জানেহি নমে ভক্ত প্ৰণশ্যতি শ্ৰীনিবাসে কৈছে তুমি যাব না লাগে তোমাৰ কথা কেনেকে মিছা কৰিম মই নেযাওঁ কৈছে তোমাৰ কথা মিছা হ'ব নোৱাৰে প্রভু বলে তোমার নাহিক যাতে ইচ্ছা না উঠিব তোর বাক্য না করিব মেশা শ্রীবাস বচনে সম্বরিয়া রাম ভব ধীরে ধীরে রাজপথে চলে মহাভাগ এতিয়া মহাপ্ৰভু আকৌ ৰাস্তাত ওলাই গৈছে কীৰ্তন কৰিবৰ কাৰণে ঠিক আছে ইয়াৰ পিছৰ কাহিনীখিনি ভাল শুনিব তো মদ্যপানে মত্ত সব ঠাকুরে দেখিয়া হরি হরি বলে সব ডাকিয়া ডাকিয়া যেটা মহাপ্রভু কীর্তন করে গৈছে কিছু মদাহী মানুহ আছিলে সিহঁতে খুব ভাল পাইছে যে হৰে কীৰ্তন আছে সিহঁতে আহি জয়েন কৰিছে হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে 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 কৃষ্ণ 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 হরে হরে Hare Krishna 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 Hare 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 Ram 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 Hare 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 Krishna কেহ বলে ভালো ভালো নিমায় পণ্ডিত ভালো ভাব লাগে ভালো গায়না তো গীত মদাহী বিলাকে কৈছে এই আমাৰ নিমাই পণ্ডিত বহুত ভাল ইমান ধুনীয়া গায় আমাৰ নিমাই আৰু কি নাচে নিমাই জয় নিমাই পণ্ডিত কি জয় গৌৰাঙ্গ মহাপ্ৰভু কি জয় হরি বলি হাতে তালি দিয়াকে নাচে উল্লাসে মধ্যপগন যাইতান পাশে হাত তালি বজাই বজাই একদম মহাপ্ৰভু চাৰিফালে নাচি আছে কোনে নাচি আছে মদাহী বিলাকে নাচি আছে এই মত হয় বিষ্ণু মহা 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 হরি ধ্বনি করে মধ্যপের গণে এই মত হয় বিষ্ণু বৈষ্ণব দর্শনে হরি বল জয় নারায়ণ বলিয়া আনন্দে নাচে মধ্যপের গণ যেতিয়া বৈষ্ণৱৰ দৰ্শন হয় যেতিয়া ভগৱানৰ দৰ্শন হয় তেতিয়া মদাহী জুৱাৰী ভাল বেয়া আস্তিক নাস্তিক চুৰ ডকাইত সবেই কি কৰিব হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে মধ্যপের চেষ্টা দেখি বিশ্বম্বের হাতে আনন্দে শ্রীবাস কান্দে দেখি পর কাকে
তো মহাপ্ৰভুৱে ভগৱানে যেতিয়া দেখিছে মদাহীবিলাকে নাচি আছে, এতিয়া নতুন বছৰৰ সময়, নতুন বছৰত কি হ'ব, আমি যাওঁ প্ৰগ্ৰেম কৰিবলৈ যাওঁ, আমি তাতে যাওঁ, প্ৰথমতে সিহঁতে কীৰ্তন কৰে, পিছত সিহঁতৰ দেশটো বন্ধ হয়, আমাৰ পাৰ্টিত যোগদান কৰে, কাৰণ চবেই নাচি থাকে সিহঁতে, বোলে আমাৰো অনুভৱ আছে, আমাৰ লগত চবেই নাচে আহি কেনে। তো কৈছে মদ্যপেও সুখ পায় চৈতন্য দেখিয়া, ভগৱানৰ অৱতাৰ গৌৰাঙ্গ মহাপ্ৰভু দেখি মদাহীবিলাকেও আনন্দ পায়, একলে নিন্দয় পাপী সন্ন্যাসী দেখিয়া। আমাৰ মাজত বহুত আছে পুৰণা তেনেকুৱা আছে, মই নামবিলাক নাজানো নকওঁ, আমাৰ আগতে তেনেকুৱা সোমৰস পান কৰা বহুত ভক্ত এতিয়া কি হৈ গৈছে, বৈষ্ণৱ হৈ গৈছে, আপোনালোকৰ মাজত বহি আছে। এইটো হৈছে মহাপ্ৰভু, মহাবদান্য সেইকাৰণে কৈছে, মোৰ লগত এবাৰ ক'ব, নমো মহাবদান্যায় কৃষ্ণ প্ৰেম প্ৰদায়তে কৃষ্ণায় কৃষ্ণ চৈতন্য গৌরতিসে নমঃ ভজ গৌরাঙ্গ কহ গৌরাঙ্গ লহ গৌরাঙ্গের নামে ভজ গৌরাঙ্গ কহ গৌরাঙ্গ লহ গৌরাঙ্গ ভজ গৌরাঙ্গ কহ গৌরাঙ্গ লহ গৌরাঙ্গের নামে ভজ গৌরাঙ্গ। গৌরাঙ্গ জপিলে গৌরাঙ্গ মরিলে, গৌরাঙ্গ জপিলে গৌরাঙ্গ, গৌরাঙ্গ জপিলে গৌরাঙ্গ মরিলে, গৌরাঙ্গ জপিলে গৌরাঙ্গ ভজিলে, হয় দুঃখের অবসান রে, হয় দুঃখের অবসান রে, হয় দুঃখের অবসান রে, হয় দুঃখের অবসান রে, ভজ গৌরাঙ্গ ভজ গৌরাঙ্গ লহ গৌরাঙ্গের নামে। হৌক মধ্যপতবু তারে নমস্কার, যে দেখিল চৈতন্য চন্দ্রের অবতার, হৌক মধ্যপতবু তারে নমস্কার। মধ্যপি মদাহী হওক, নো প্ৰব্লেম, হৰে কৃষ্ণ জপ কৰিছে তেওঁক নমস্কাৰ, তাক কি কৰিব লাগে, প্ৰণাম কৰিব লাগে, কেলে প্ৰভুৰ নাম লৈছে। যে দেখিল চৈতন্য চন্দ্রের অবতার, হৌক মধ্যপতবু তারে নমস্কার, মধ্যপেরে শুভ স্ত্রী করি বিশ্বম্ভর, নিজা বেশে ভ্রমে প্রভু নগরে নগর, যে গৌরাঙ্গ মহাপ্রভু কি। এতিয়া মনত আছে আপোনালোকক মই কৈছিলো যে আমি আজি নতুন বছৰত কি লম, ব্ৰত কৰিম, ব্ৰত কৰিম। মই প্ৰথম 4 বাৰ কম, কিবা বস্তু কম, আপোনালোকে ক'ব লাগিব জোৰ কৰি, বৰ্জন কৰক, বৰ্জন কৰক। আৰু লাষ্টত এটা লাইন কম, আপোনালোকে ক'ব জপ কৰক, জপ কৰক। প্ৰথম 4টা ক'ব লাগিব, এতিয়া ভিডিঅ' ৰেকৰ্ডিং নকৰিব। প্ৰথমতে কম মদ্যপান, আপোনালোকে ক'ব লাগিব বৰ্জন কৰক, বৰ্জন কৰক, ঠিক আছে, জোৰকৈ ক'ব, ঠিক আছে। মই এবাৰ ট্ৰাইল কৰি লওঁ, ঠিক আছে। মদ্যপান, নাই হোৱা নাই, মদ্যপান, মাতাজীবিলাকে কোৱা নাই, এইফালেও মানুহ ভালকৈ কোৱা নাই, বাচ্চাবিলাকে কোৱা নাই, মদ্যপান নাই। ৰজাক মহাপ্ৰভু এইটো ইমান জোৰকে, মদ্যপান, মাংসাহার, ব্যভিচার, জুয়া খেলা, হরে কৃষ্ণ। আৰু এবাৰ ৰিহাৰ্চেল কৰি লৈছো, ওকে। মাংসাহার,
ইমান লাহেকৈ ক'লে মানে ভক্তি না ভগৱানে পাত্তাই নিদিব প্ৰসাদ হৈ গ'ল প্ৰসাদ আছে প্ৰসাদ বনোৱা নাই প্ৰভু ন প্ৰসাদত আৰে আমাৰ প্ৰসাদ আছে প্ৰসাদ কি পেট ভৰাই দিব না আমাক খাবলৈ আমাৰ ভোক লাগিছে কিন্তু ओके मान कहर ये आखिरा मद्यपान बेविचार सब কোৱা নাই লাজ কেলে কৰিছে খালি গৰ্ব সে হিন্দু বুলি কয় না নিজকে ভগৱানৰ নাম লবলৈ লাজ লাগে কৈছে হাস্তাত কৈছে যি ভগৱানৰ নাম নকৰে তাক কৈছে দিক্তান 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 সতদন কথায়ন্তি কীৰ্তনস্তু মৃতং ভাবে বাজাই দিক্তান দিক্তান কৰি দে দিক্তান দিক্তান কৰি দে কৈছে ধিক্কাৰ দিয়ে যিসকলে ভগৱানৰ নাম নলয় মৃদংগ তোমাৰ জীৱনটো বেকাৰ তোমাৰ প্ৰভুৰ নাম লয় নাই দিক্তান 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 সতদন কথায়ন্তি কীৰ্তনস্তু মৃতং কীৰ্তন মৃদংগ সেই ব্যক্তিবিলাকে ধিক্কাৰ দিয়ে যিসকলে নাম ল'বৰ কাৰণে হেৰি কৰে যোগে ক'ব খালি গডছে কওঁ হিন্দু হিন্দু কৈ থাকে নাম ল'বলৈ কাৰণে লাজ কৰে ঠিক আছে চল হৰে কৃষ্ণ অকণ মানে এনাৰ্জি বঢ়াই লৈছোঁ বেটাৰী চাৰ্জ কৰি ল'লোঁ এতিয়া ঠিক আছে প্ৰভু ৰেডি ওকে হৰে কৃষ্ণ 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 হৰে 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 ৰাম আমি 2025ত আমি বছৰটোৰ আমি নতুন আমি ভগৱানৰ ওচৰত আমি প্ৰতিজ্ঞা কৰিছোঁ যে প্ৰভু আমাক শক্তি দিয়ক বুদ্ধি দিয়ক বল দিয়ক আমি যাতে এই বস্তুবিলাক নকৰোঁ আৰু আমি কি কৰিম আপোনাৰ নাম কৰিম লোকে সকলোৱে জোৰকৈ ক'ব মান কাহাৰ জুৱা খেলা বেবিচাৰ মদ্যপান হৰে কৃষ্ণ থাকি গ'ল নেকি গোটেইকেইটা আহিছে ওকে আকৌ কৰক ভালকৈ কোৱা নাই জোৰকৈ কোৱা নাই সেইকাৰণে মই পাহৰি গৈছে মান কাহাৰ জুৱা খেলা বেবিচাৰ মদ্যপান হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে 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 কৃষ্ণ সকলোকে বহুত বহুত ধন্যবাদ তো আপোনালোকৰ কাৰণে এটা বাৰ্তা আছে আপোনালোকে যদি ঘৰতে বহি অসমীয়া ভাষাত গীতা ভাগৱতৰ শ্ৰৱণ কৰিব পাৰে তাৰ কাৰণে ইস্কন কলাইগাঁও গোশালাৰ পৰা আমি এটা ইউটিউব চেনেল আৰম্ভ কৰিছোঁ তো আপুনি তাতে গৈ কেনে আপোনাৰ মোবাইলত
ইউটিউব চেনেল শ্ৰী কৃষ্ণ কথামৃত হৰে কৃষ্ণ অৱতাৰ দাস আপোনালোকৰ দাস হৰে কৃষ্ণ অৱতাৰ দাস টাইপ কৰিলে আপোনালোকৰ চেনেলটো পাব সাবস্ক্ৰাইব কৰি দিব আৰু শুনিব আৰু ভাল পালে আৰু কাৰোবাক শুনাৰ কাৰণে সুযোগ কৰি দিব আপোনালোকৰ নৱবৰ্ষ শুভ হওক সকলোকে বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হরে 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 রাম হরে রাম 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 হরে হরে জোৰকে কব একদম সৰু যিমান শক্তি লগাই আছে তিনবাৰ কবলৈ নতুন বছৰ বহুত মানুহ অহা নাই প্ৰগ্ৰাম তেওঁলোকে শুনা পাব লাগিব হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হরে হরে